গাইজ মোৰ বাইকখনৰ যেতিয়া ব্লক পিষ্টন গৈছিল তেতিয়া এইটো ভিডিঅ' ক্লিপ কৰিছিলোঁ, চাওকচোন কিমান ধোঁৱা ওলাই আছে। গাইজ বহুত দিনৰ মূৰত আহি গ'লোঁ আমাৰ ষ্টাণ্ট পথলৈ। এইটো জেগাতে মই আগতে বহুত ষ্টাণ্ট দিছিলোঁ চাইকেল যেতিয়া চলাই থাকোঁ 2000 চাগে 18 নে 19 এনেকুৱা সময়ত পূৰা মানে ষ্টাণ্ট দি থাকোঁ। তেতিয়া মানে শিকি আছিলোঁ, ভালকৈ ইমান জনা নাছিলোঁ, তথাপিও মানে ষ্টাৰ্ট দিছিলোঁ আৰু। কিন্তু তাৰপিছতে মাজতে কিবা এটা অসুবিধা হোৱাৰ কাৰণে বন্ধ কৰিলোঁ। জানুৱাৰী মাহৰ 10 তাৰিখে 3 বছৰ কমপ্লিট হৈ যাব বাইকখন লোৱা। আৰু কি বাইক লৈছিলোঁ একবাৰ দেখাই আছোঁ আপোনালোকক। আপোনালোকে চাগে দেখিছে মই চলাই ঘূৰি ফুৰা, কিন্তু তথাপি একবাৰ দেখাই দিছোঁ এতিয়া লুকছটো বাইকখনৰ। কিন্তু গাইজ বাইকখনটো লোৱা 3 বছৰ কমপ্লিট হোৱাই নাই, তথাপিও এতিয়া ক'ব গ'লে আপোনাৰ ব্লক পিষ্টন 3 বছৰ কমপ্লিট নোহোৱাৰ আগতে ব্লক পিষ্টন শেষ। মানে এনেকুৱা দৌৰাইছোঁ, এনেকুৱা চলাইছোঁ যোনটো হয়তো নৰ্মেল মানুহে নচলায়, এনেকুৱা এখন বাইকখন সেনেকৈ মই চলাইছোঁ। ষ্টাণ্ট দিছোঁ মানে বাৰ্ণি হাব, স্পীড ব্ৰেকাৰবিলাকত মানে ডাইৰেক্ট জাম্প কৰি দিওঁ, মানে বান্দৰ গম পাইছেনে গাইজ। তো তেনেকৈ কৰি পূৰা চলাই আৰু ব্লক পিষ্টন শেষ কৰি দিলোঁ। আৰু এতিয়া নতুনকৈ জাষ্ট আজি 2 ঘণ্টামান হৈছে খুব বেছি ব্লক পিষ্টনটো ঠিক কৰি কেনে এতিয়া আকৌ ফালন দিলোঁৱে। আৰু সেই ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজত দেখুৱাই আছোঁ কি ভিডিঅ' কৰিছিলোঁ। বাকী গাইজ আপোনালোকৰ আগত কথা এটা শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ। বাইকখন মানে ঠিক কৰিলোঁ, এতিয়া ইঞ্জিনটো ব্লক পিষ্টনটো যোনটো গ'ল বেয়া হৈছিলে সেইটো ঠিক কৰিলোঁ। কিন্তু এতিয়া নেক্সট প্লানিং এটা কৰিছোঁ, মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ বাইকখনৰ যোনটো লুকছ। এতিয়া মই আপোনাৰ চিধা ক'ব গ'লে বাইকখন ডাৰ্ট বাইকলৈ লুকটো ট্ৰান্সফৰ্ম কৰি আছোঁ। এনেই এখন আপোনাৰ বাইকখনটো দেখিছেই, এখন আপোনাৰ বাজাজৰ চিটি 110X বুলি কয়, যোনখন বাইক মই লুকটো চেঞ্জ কৰি দিছোঁ। আগফালৰ পৰা ক'ব গ'লে আপোনাৰ হোৱাইট মডগাৰ্ড এক্সপালছৰ নিচিনা দেখিবলৈ কাৰণে, আৰু হেডলাইটটো আপোনাৰ KTMৰ হয়। তো এইখিনি বস্তু মই অৰ্ডাৰ কৰিছোঁ, টিম ৰেডিছ বুলি কয়, আপোনাৰ কেৰেলাৰ হয়, তাৰ পৰা অৰ্ডাৰ কৰিছোঁ এইটো প্ৰডাক্টটো। আৰু এইটো ফগ লাইট লগাইছিলোঁ, ফাল্টু আছে বুজিছেনে নাই। এইটো ফগ লাইট কোনো নলগাব, মই এইটোৱে ক'লোঁ। 400 টকীয়া ফগ লাইট, কিন্তু কাম নাই। কিয় কাৰণে কাম নাই? কাৰণটো হ'ল এইটো আপোনাৰ ৱাটাৰপ্ৰুফ নহয়। এই ফগ লাইটকেইটা কাম নাই। ল'লে ধুনীয়াকৈ ক'ব গ'লে ৱাটাৰপ্ৰুফ হ'ব লাগে যোনটো ফগ লাইট, মানে তেতিয়া প্ৰব্লেম নহয় আপোনাৰ। লাইটটো আপোনাৰ চাওকচোন, এইটো জ্বলাই নাই, এইটো লাইট দেখিছে পোহৰ এটা আহি আছে, কিন্তু এইটো বেছি দিন নাই, এইটো কেইদিনমান পিছত ঠাণ্ডা দিন আহিছে, এইটো কুঁৱলী পৰি কেনে নাইকিয়া হৈ যাব। দুইটা কাম নাই, এইটো পেলাই দিয়াৰ বাহিৰে একো কাম নাই। আৰু এইটো মাজৰ যোনটো বাল্ব লাগি আছে, এইটো বাল্বৰটো পাৱাৰে নাই ক'ব গ'লে, ফগ লাইটকেইটাহে মেইন। সেইটো কাৰণে মই ভাবি আছোঁ এতিয়া নেক্সট প্লানিং বাইকখনৰ মডিফিকেশ্যন অলপ কৰিবলৈ, অলপ লুকছ বদলাব লাগে। বেলেগে কি কয় কওক, মোৰ একো মতলব নাই, কাৰণ মোৰ যোনটো ভাল লাগে মই সেইটোৱে কৰিম। আপোনালোকে কওক গাইজ, সদায় লাইফত নিজৰ মনৰ পৰা যিটো আশা এটা থাকে, নিজে মনটোৰ পৰা যোনটো কথা আমি ভাবোঁ বোলে এইটো কাম কৰিব লাগে, এই কামটো কৰি ভাল পাওঁ, সেই কামটোৱে কৰিব লাগে। কেতিয়াও বেলেগৰ কথা শুনিব নালাগে গাইজ, কাৰণ বেলেগৰ কথা শুনা মানে লাইফটো ধ্বংস, আৰু তাৰ বাহিৰে একো কথা নাই। বাইকখন ঠিক কৰা হৈ গ'ল, কিন্তু বাইকখন ঠিক কৰিলে নহ'ব নহয়। ঠিক কৰাৰ পিছত ক'ৰবাত নিজৰ এটা যাত্ৰা কৰিব লাগে। লাইফটো হ'ল দুদিনীয়া, কাৰ কেতিয়া মৃত্যু আছে কোনেও নাজানে। সেইটো কাৰণে যেতিয়া জীয়াই আছোঁ সেইটো টাইমতে আমি কামো কৰিব লাগিব, এনজয় কৰিব লাগিব, হয় কি নাই? কামো কৰিব লাগিব, এনজয় কৰিব লাগিব, কাৰণ অকল এনজয় কৰিলে নহ'ব। এনজয় কৰিবলৈ কাৰণে পইচা লাগিব নহয়, হয় নহয়? আজিকালি পইচা নহ'লে একো নাই গাইজ, একো নাই। পইচা আমাক লাগিব, বহুত দৰকাৰ হয় লাইফত। চবচে ইম্পৰ্টেণ্ট বস্তুৱে হ'ল পইচা। পইচা হ'লে যোন মানুহে আমাক চিনি নাপায় সিহঁতেও আমাক চিনি পোৱা হৈ যাব, সেইটোৱে কথা। বাকী আৰু একো নকওঁ, কাৰণ বেছি ক'লে ভাবিব এই ডাইলগ দি আছে বুলি। নতুনকৈ ওলাই আহিছে, হয় নহয়? নতুনকৈ মাৰ্কেটত ওলাই আহিছে, কিন্তু বেছি ডাইলগ দি আছে বুলি ক'ব, সেইটো কাৰণে নোকোৱাই ভাল। নেক্সট এতিয়া লাষ্ট ভিডিঅ' ক্লিপ এটা কৰোঁ, এণ্ডিং টাইম।
আজিৰ ভিডিঅ'টো বনোৱা এটাই কাৰণ আছিলে, কাৰণ মোৰ বাইকখন মানে বেয়া হৈ আছিলে আৰু মোৰ অলপ অসুবিধা হৈ আছে, পাৰ্চনেল ফেমিলিৰ প্ৰব্লেম। তো সেইটো কাৰণে মানে ভিডিঅ' ফটো হওক এইবিলাক ৰিলচ এইবিলাক একো বনাবলৈ সুবিধা পোৱা নাছিলোঁ, টাইম পোৱা নাছিলোঁ। তো আজি অলপ টাইম পালোঁ, সেইটো কাৰণে অলপ ভিডিঅ' এটা বনাই দিওঁ বোলো, নে কি কয়? বাকী বেছি কথা কৈ আছোঁ, ইমান কথা কৈ থাকিলে আজিয়ে শেষ হৈ যাবগৈ আৰু নেক্সট ভিডিঅ' বনাম কেনেকৈ। এইখিনিতে বাই বাই, এটা চিনেমেটিক ভিডিঅ' আপোনালোকক দি আছোঁ। তো গাইজ, চি ইউ এগেইন, বাই বাই। আজিৰ ব্লগ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, কিবা যদি ভুল হৈ গৈছে। বাকী ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।